ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ পুনৰ 5টাকৈ গুৰুত্বপূৰ্ণ খবৰ য'ত ৰাজ্যৰ কৰ্মচাৰী শিক্ষক টিউটৰ অংগনবাড়ী সকলোৰে বাবে গুৰুত্বপূৰ্ণ খবৰ আহিছে দৰমহাক লৈ গুৰুত্বপূৰ্ণ নিৰ্দেশ আহিছে লাভ কৰিব অতিৰিক্ত দৰমহা লগতে ডিএ বৃদ্ধি সন্দৰ্ভত আপডেট আহিছে সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব জনাব বিচাৰিছোঁ আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ এবাৰ প্ৰাদেশিকৰণৰ পৰা বঞ্চিত শিক্ষকসকলে আহ্বান জনাইছে 20ৰ পৰা 30 বছৰ শিক্ষকতা কৰিও প্ৰাদেশিকৰণৰ পৰা বঞ্চিত শিক্ষক আইনৰ জটিল ধাৰা উপধাৰাৰ বাবে প্ৰাথমিকৰ পৰা মহাবিদ্যালয় পৰ্যায়লৈকে বিভিন্ন শিক্ষানুষ্ঠানত শতাধিক শিক্ষক আজিও প্ৰাদেশিকৰণৰ পৰা বঞ্চিত হৈ ৰৈছে শেহতীয়াভাৱে সদৌ অসম প্ৰাদেশিকৃত শিক্ষানুষ্ঠানৰ পৰা বঞ্চিত শিক্ষক কৰ্মচাৰী সন্থাই সংবাদমেলৰ জৰিয়তে জনাইছে যে নিম্ন প্ৰাথমিক বিদ্যালয়ৰ পৰা মহাবিদ্যালয় পৰ্যায়লৈকে শিক্ষক শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীসকলে 90ৰ দশকৰ পৰা অবিৰতভাৱে শিক্ষানুষ্ঠানসমূহত কাম কৰি আছে ৰাজ্য চৰকাৰে 2013 চনত কিছুসংখ্যক শিক্ষানুষ্ঠানৰ প্ৰাদেশিকৰণ কৰিলে আৰু সেই প্ৰাদেশিকৰণ কৰা শিক্ষানুষ্ঠানসমূহৰ পৰা কিছু শিক্ষক ৰৈ গ'ল আৰু তেওঁলোকে বিভিন্ন সময়ত পদ প্ৰাদেশিকৰণৰ বাবে দাবী উত্থাপন কৰি আহিছে কিন্তু শিক্ষকসকলৰ দাবীক প্ৰাধান্য দিয়াৰ পৰিৱৰ্তে 2017 চনত এখন নতুন প্ৰাদেশিকৰণ আইন প্ৰণয়ন কৰা হ'ল আৰু সেই আইনখনৰ কিছু ধাৰা উপধাৰাৰ বাবে 2013 চনত ৰৈ যোৱা শিক্ষকসকল পুনৰ বঞ্চিত হোৱাৰ পথ প্ৰশস্ত হ'ল আৰু 2021 চনত চৰকাৰখনে পুনৰ পদ প্ৰাদেশিকৰণ কৰিলে যদিও বহু শিক্ষক কৰ্মচাৰী পুনৰ বঞ্চিত হৈ ৰ'ল সেয়েহে চৰকাৰে প্ৰাদেশিকৰণ আইন সংশোধন কৰিবলৈ লোৱা পদক্ষেপৰ অংশ হিচাপে এই 2013ৰ পৰা 21 চনত ৰৈ যোৱা শিক্ষকসকলক পুনৰ নিযুক্তি প্ৰদানৰ বাবে তেওঁলোকে আহ্বান জনাইছে তেওঁলোকক পুনৰ নিযুক্তি দিয়াৰ বাবে দাবী তুলিছে সদৌ অসম প্ৰাদেশিকৃত শিক্ষানুষ্ঠানৰ পৰা বঞ্চিত শিক্ষক কৰ্মচাৰী সন্থাই ইপিনে নতুন পেঞ্চন আঁচনিক লৈ এক গুৰুত্বপূৰ্ণ খবৰ আহিছে নতুন পেঞ্চন সংশোধনী আইনৰ বিৰোধিতাৰে গুৱাহাটীত অভিৱৰ্তন ফৰাম অফ চিভিল পেঞ্চনাৰ এছ'চিয়েশ্যনৰ উদ্যোগত বৃহস্পতিবাৰে গুৱাহাটীত এখন অভিৱৰ্তন অনুষ্ঠিত হয় আৰু অভিৱৰ্তনখনৰ মূল বিষয়বস্তু আছিল বিগত বাজেট অধিৱেশনত কেন্দ্ৰীয় চৰকাৰে সাংসদৰ সংখ্যাৰ বলত পেঞ্চন বিধি বৈধতা আইন সংসদত গৃহীত কৰা কাৰ্যৰ বিৰোধিতা আৰু অভিৱৰ্তনখনৰ সন্দৰ্ভত পেঞ্চনাৰ সন্থাৰ নেতৃত্বই কয় যে এই আইনৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে পেঞ্চন সম্বন্ধীয় সকলো বিধি নিৰ্দেশনা বেতন আয়োগৰ পৰামৰ্শ আদিৰ ওপৰত যিকোনো সিদ্ধান্ত লোৱাৰ কৰ্তৃত্ব নিজৰ হাতলৈ আনিছে আৰু কেৱল সেয়াই নহয় পেঞ্চনাৰসকলৰ মাজত বৈষম্য আৰু বিভাজনৰ সৃষ্টি কৰি ভৱিষ্যতে বেতন সংশোধনৰ সা সুবিধাৰ পৰা পেঞ্চনাৰসকলক বঞ্চিত কৰিব পাৰিব এই আইনৰ জৰিয়তে আৰু কেন্দ্ৰীয় চৰকাৰে প্ৰতি 10 বছৰত বেতন আয়োগ গঠন কৰি বেতন বৃদ্ধিৰ লগতে অন্যান্য সা সুবিধাসমূহ নিশ্চিত কৰিব লাগে আৰু বেতন সংক্ৰান্তত থকা আশোৱাসমূহ সুমীমাংসা কৰিব লাগে কিন্তু 2026 চনৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হ'বলগীয়া 8ম বেতন আয়োগ আজিলৈকে গঠন কৰা নহ'ল যাৰ ফলত কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীসকল লগতে পেঞ্চনাৰসকল ক্ষোভিত হৈছে কেন্দ্ৰীয় চৰকাৰৰ পেঞ্চন বিৰোধী নীতিৰ বিৰুদ্ধে বৃহত্তৰ আন্দোলন সংগঠিত কৰিবলৈ দেশৰ সৰ্বস্তৰৰ চিভিল পেঞ্চনাৰ সংগঠনসমূহে ফৰাম অফ চিভিল পেঞ্চনাৰ্ছ এছ'চিয়েশ্যন গঠন কৰে আৰু এই ফৰামে পেঞ্চন বিধি বৈধতা আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত যুঁজ দিয়াৰ লগতে 10 অক্টোবৰত দিল্লীৰ যন্তৰ মন্তৰত বৃহৎ ধৰ্ণা কাৰ্যসূচীও গ্ৰহণ কৰিব ইপিনে শেহতীয়াভাৱে সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাৰ তৃতীয় দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈ গৈছে আৰু এই অধিৱেশনতো পেঞ্চন সন্দৰ্ভত কেইবাটাও সিদ্ধান্ত লোৱা হৈছে কৰ্মচাৰীক নিশ্চিত পেঞ্চন প্ৰদানৰ বাবে ইয়াত দাবী উঠিছে NPS নাইবা UPS নহয় OPS প্ৰদান কৰিব লাগে কৰ্মচাৰীক অনিশ্চিত পেঞ্চন দিয়াটো এক ভয়ংকৰ অযুক্তিকৰ অন্যায় OPS নিদিয়া পৰ্যন্ত ধাৰাবাহিক আন্দোলন চলিব বুলি ইয়াত সিদ্ধান্ত লোৱা হৈছিল ইপিনে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে অতিৰিক্ত দৰমহা দিয়া হ'ব বিত্ত বিভাগৰ ফালৰ পৰা শেহতীয়াভাৱে এই নটিফিকেশ্যন প্ৰকাশ হৈছে উল্লেখ কৰিছে যে কিতাপৰ বৰ্ষ উদযাপনৰ লগত সংগতি ৰাখি কৰ্মচাৰীসকলক 1000 টকাকৈ প্ৰদান কৰা হ'ব আৰু ইয়াৰ বাবে ব্যৱস্থা গ্ৰহণৰ বাবে ইয়াত নিৰ্দেশনা দিয়া হৈছে ইপিনে কৰ্মচাৰীসকলৰ বাবে দৰমহা বৃদ্ধিক লৈ আন এটা সুখবৰ আহিছে
ডিএ দিয়াৰ বৃদ্ধিক লৈ আহিছে সুখবৰ। পুনৰ 3% বৃদ্ধি পাইছে ডিএ। আৰু কেতিয়াকৈ আপোনালোকৰ এই ডিএ লাভ কৰিব সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। আৰু যিহেতু AICPI-IWৰ সূচকাংকৰ ভিত্তিত ডিএ গণনা কৰা হয় আৰু জুলাই মাহলৈকে AICPI-IWৰ সূচকাংক আহি পৰিছে, য'ত 146.5 পইণ্টলৈ বৃদ্ধি পাইছে আৰু ডিএ 58% অতিক্ৰম হৈছে। আৰু জুন মাহৰ AICPI সূচকাংকৰ ভিত্তিত যিহেতু ডিএ প্ৰদান কৰা হ'ব, গতিকে 58% ইতিমধ্যে বৃদ্ধি পাইছে, কাৰণ জুন মাহত AICPI সূচকাংক আছিলে 145 আৰু পুনৰ 3% বৃদ্ধি পাব। লগতে অক্টোবৰ মাহত যদি ঘোষণা কৰা হয়, জুলাই, আগষ্ট আৰু ছেপ্টেম্বৰ এই 3 মাহৰ ডিএ এৰিয়াৰ লাভ কৰিব। ইপিনে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে। শেহতীয়াভাৱে অল ইণ্ডিয়া ফেডাৰেশ্যন অফ অংগনবাড়ী ৱৰ্কাৰ্ছ এণ্ড হেল্পাৰ্ছ এছ'চিয়েশ্যনৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ খবৰ দিয়া হৈছে। উল্লেখযোগ্য যে অংগনবাড়ী কৰ্মীসকলৰ দৰমহা 24,800 টকালৈ বৃদ্ধি পাইছে আৰু সহায়িকাসকলৰ 20,300 টকালৈ বৃদ্ধি পাইছে, য'ত তৃতীয় চতুৰ্থ বৰ্গৰ কৰ্মচাৰী মৰ্যাদা দিয়া হৈছে। আৰু গুজৰাট উচ্চ ন্যায়ালয়ে এই নিৰ্দেশ প্ৰদান কৰিছে। আৰু ইয়াৰ লগে লগে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে সুখবৰ আহিছে। অল ইণ্ডিয়া ফেডাৰেশ্যন অফ অংগনবাড়ী ৱৰ্কাৰ্ছ এণ্ড হেল্পাৰ্ছ এছ'চিয়েশ্যনৰ দাবী পূৰ হৈছে। আৰু ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবেও দৰমহা বৃদ্ধিৰ বাবে ইতিমধ্যে দাবী উত্থাপন হৈছে। দৰমহা, পেঞ্চন লগতে গ্ৰেচুইটি আৰু আন সুবিধাসমূহ প্ৰদানৰ বাবে দাবী উত্থাপন হৈছে। আৰু এয়া আছিলে আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।